Hello everyone, মই Rajashree. Welcome to our YouTube channel Kuhelika, the Shower of Blessings. আজি আমি ক্লাস 12 ৰ একদম ফার্স্ট চ্যাপ্টারটো পঢ়িবলৈ গৈছে, একদম বেসিক চ্যাপ্টার। হেতু হৈছে একাউন্টিং ফর নন প্রফিট অর্গানাইজেশন। নন প্রফিট অর্গানাইজেশন বুলি কোনতে তোমালোকে থুলমূল কিবা এটা ধাৰণা কৰি ল'ব পাৰিছা, হয়নে নাই? নন প্রফিট অর্গানাইজেশন are those organizations which main objectives is to provide service to the society or to the members. Okay, their main objectives is not to earn profit. Okay, আমি জেনারেলি কি পাইছিলো? জেনারেলি আমি যেটা ক্লাস 11 পড়ছিলাম, আমি কোম্পানি বা যিকোনো সোল ট্রেডিং কোম্পানি হোক বা যিকোনো হেৰি হোক বিজনেস বিলাকত আমি কি পাইছিলো? The main motive to paisilo the earning profit, earning maximum profit. Okay, but in non-profit organization your main motive to hoise to welfare of the society. Okay, to render service to the members or society. Okay, aro ami ki korisilo jetia ami company banaisilo tate ami ki account banaisilo ekdom similar e hoy saba. Ami class 11 ami ki korisilo কোম্পানি বিলাকৰ আমি কি বনাইছিলো? ফাইনাল একাউন্ট বনাইছিলো। ফাইনান্সিয়াল স্টেটমেন্টস কি বনাইছিলো? আমি বনাইছিলো নাম্বার 1 তে ট্রেডিং এন্ড প্রফিট এন্ড লস একাউন্ট, হয়নে? ট্রেডিং এন্ড পিএল একাউন্ট, প্রফিট এন্ড লস একাউন্ট। তাৰ পাছত আমি কি বনাইছিলো? ব্যালেন্স শীট বনাইছিলো। আৰু কি বনাইছিলো? কেশ বুক। আৰু এতিয়া সবা নন প্রফিট অর্গানাইজেশন যোন বিলাকৰ কি মেইন মোটিভ is not to earn maximum profit. The main motive is to provide service to the society. Okay, এই non profit organization বিলাকৰ ফাইনাল একাউন্ট বা ফাইনান্সিয়াল স্টেটমেন্টস আমি কি বনাম সবা। তাতেও আমি এনেকে তিনটাই বনাইছিল, ইয়াতেও আমি তিনটাই বনাম। হেতু হৈছে নাম্বার 1 হৈছে রিসিপ্ট এন্ড পেমেন্ট একাউন্ট। Okay, number 2 hoise receive and payment bonano number 1 তাছত 2 to একদম profit and loss or নিচিনা trading and profit and loss আমি কি কৰিছিল? profit বা loss সো কৰিছিল। এতিয়া আমি নাম্বার 2 income and expenditure account। Okay, আমি income বা expenditure উলিয়াম ইয়াতে। income and expenditure account। আৰু নাম্বার 3 balance sheet। बैलेंस शीट तो कब नालागे जे तुमालोके आगते पाई आइसा। बैलेंस शीट की হয়? बैलेंस शीटे की करे? बैलेंस शीटे आमार कंपनीर वेल्थ टू शो करे। ओके, किमान एसेट्स আছে, किमान आउटसाइडर लायबिलिटीज बा आमार लायबिलिटीज আছে, हेखिनि आमार बैलेंस शीटे शो करे। ओके, এতিয়া সোয়া আমি कंपनी বিলাকত আমি জেনারেলি কি পাইছিলো? আমি প্রফিট বা লস পাইছিলো। ওকে, বাট আমি নন প্রফিট অর্গানাইজেশন আমি প্রফিট বা লস কেতিয়াও আমি নাচাও, হয়নে? কাৰণ এইটো আমাৰ প্ৰফিট মোটিভ অৰ্গানাইজেশন নহয়। গতিকে আমি ইয়াতে কি উলিয়াম? আমি ইয়াতে কি পাম? সারপ্লাস বা ডেফিসিট, সারপ্লাস অর ডেফিসিয়েন্সি। যদি ইনকামটো যদি এক্সপেন্ডিচাৰকে বেছি হয় তেতিয়া আমি তাক সারপ্লাস বুলি কম। ইয়াতে আমাৰ ইনকামটো বেছি হ'ব লাগিব। ওকে, ইনকামটো হাই হ'ব লাগিব। আৰু যদি ডেফিসিয়েন্সি কেতিয়া হয়? যেতিয়া ইনকামটো কম হয় তেতিয়া ডেফিসিয়েন্সি হয়। ওকে, ইয়াতে আমাৰ এক্সপেন্ডিচাৰটো বেছি হ'ব। ইয়াতে এক্সপেন্ডিচাৰটো বেছি হলে ডেফিসিয়েন্সি হ'ব আৰু ইয়াতে ইনকামটো বেছি হলে সারপ্লাস হ'ব। এতিয়া আমি চাম ৰিসিভ এন্ড পেমেন্ট একাউন্টৰ ফৰ্মেট। জেনাৰেলি এই একাউন্টৰ ফৰ্মেটটো টি শেপৰ হয়। সোয়া এনেকা টি শেপৰ হ'ব, এফালে ডেবিট এফালে ক্ৰেডিট আৰু ইয়াতে ৰুপিস হ'ব, ডেবিট ৰুপিস, ইয়াতে ক্রেডিট রুপিস অ্যামাউন্ট হ'ব। ওকে, এটা সোয়া রিসিভ এন্ড পেমেন্টত আমাক কি দিয়া থাকিব? ওপেনিং ব্যালেন্স দিয়া থাকিব। কেছত নাইবা বেংকত কিমান থাকে আমাক ধুনিয়াকে দিয়া থাকিব। আৰু তাৰ পিছত আমি কি লিখিম? ইয়াতে কি এন্ট্ৰি কৰিম? আমি নাম্বার 1 এন্ট্ৰি কৰিম অল রিসিভস এন্ড পেমেন্টস। যিমান রিসিভড হ'ব আমি ডেবিট সাইডত এন্ট্ৰি কৰিম আৰু যিমান পেমেন্ট হ'ব আমি ক্রেডিট সাইডত এন্ট্ৰি কৰিম। আৰু রিসিভ এন্ড পেমেন্ট একাউন্টটো যেহেতু কেশ বুকৰ নিচিনা, গতিকে কেশ বুক ইজ কি? কেশ একাউন্টটো আমাৰ কি আছিল? ৰিয়েল একাউন্ট আছিল। তো ইয়াৰ নেচাৰটো হ'ব ৰিয়েল একাউন্ট। আৰু ৰিয়েল একাউন্টৰ ৰুলছটো তোমালোকৰ হয়তো মনত আছে, ডেবিট হোৱাট কামছ ইন এণ্ড ক্ৰেডিট হোৱাট গোজ আউট। গতিকে যি আমি ৰিচিভ কৰোঁ হোৱাট কামছ ইন সেই ফিগাৰটো আমাৰ ৰিচিপ্টত হ'ব, ডেবিট সাইডত হ'ব, হয় নে নহয়? আৰু হোৱাট গোজ আউট যেতিয়া আমাৰ কিবা এটা ওলাই যায়, এছেটছ ওলাই যাব, তেতিয়া ক্ৰেডিট সাইডত পেমেন্টত হ'ব। তো
হেতু হ'ব হা all receipts and payments are recorded and number 2 হ'ব all income and expenses either capital or revenue nature are to be recorded. Gute income and expenditure either capital or revenue nature are to be recorded. Capital nature or revenue nature mane buji paisa na? Capital mane hoise hebilak income ba expenditure juntu niki amar ki hoy 1 year ke besi hoy. Suppose ami building eta kinilu etia ki hobo tar benefits to ami more than 1 year ami enjoy kori thibo parim hoy na upobhog kori thibo parim building to to hetu hoise capital nature etia ami sa khalu aji ba salary pay korilu to hetu ekdom short logote paisao dilu logote benefit to khotom hoy gol hoy na noy jar benefit to ekdom mane loge loge kharos hoy jay hoy na 1 year ke less than 1 year hetu ami revenue nature buli ko আৰু যোন বিলাক 1 year কে বেছি হয় হেতলা আমি ক্যাপিটাল নেচাৰ বুলি কও এতিয়া সবা আমি গুটে কি কৰিলো ৰিসিপ্ট খিনি এসাইডে লিখিলো আৰু পেমেন্টস খিনি আমি এক্সাইডে লিখিম হয় না তাৰ পিছত আমি কি কৰিম আমি গুটে খিনি প্লাস মাইনাস কৰি লাষ্টত কি হ'ব জানা লাষ্টত আমি ইফালে বাই ব্যালেন্স সিডি হৈ যাব ব্যালেন্স সিডি তাৰ পিছত কেছত কিমান থাকিব আমি কেছত লিখিম বা বেংকত যিমান থাকিব আমি এনেকে বেংকত লিখিম ওকে এতিয়া আহা চাও আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰৰ ফৰ্মেট এটো হৈছে ইনকাম আৰু এক্সপেন্ডিচাৰ একাউন্টৰ ফৰ্মেট সেম একে টি ফৰ্মেটতে হয় ইয়াতে এক্সপেন্ডিচাৰ হ'ব ইয়াতে ইনকাম হ'ব रुपीस তাৰপিছত ডেবিট ক্ৰেডিট আৰু ইনকাম এণ্ড এক্সপেন্ডিচাৰটো কি আছিল all income are in the credit side and all expenses are in the debit side এটো নমিনাল একাউন্টৰ ৰুল আছিল হয় না so income and expenditure is a types of nominal account so जिमान बिलाक expenses hobo hebla amar debit side hobo okay loss by expenses are in the debit side and income and gains are in the credit side okay aru yate ki hobo jana income and expenditure account jibilak item only revenue item are recorded okay revenue nature item ইয়াতে ক্যাপিটাল নেচাৰ আইটেম একদম নাহে একদম ৰেভিনিউ যোনটো 1 ইয়াৰৰ ভিতৰতে তাৰ বেনিফিটটো আমি আভেল কৰি লব পাৰো তেনেকুৱা ধৰা সাপোজ আমি স্যালাৰি পে কৰিলো ৰেন্ট পে কৰিলো এবিলাক একদম ছুটি 1 ইয়াৰৰ ভিতৰৰ খৰচবোৰহে আমি ইয়াতে ৰেকৰ্ড কৰো কারেন্ট ইয়াৰ only current year items বিলাকহে আমি ইয়াতে ৰেকৰ্ড কৰো সাপোজ এজন মানুহে ফিস দিছে হা ফিসটো কিহৰ কাৰণে দিছে 2 ইয়াৰ্ছৰ কাৰণে একেলে গৈছে এই বছৰৰো দিছে আৰু নেক্সট ইয়াৰৰো দিছে তেতিয়া আমি কি কৰিম আমি only এইটো ইয়াৰৰ প্ৰেজেন্ট ইয়াৰৰ ফিসটোহে আমি ৰেকৰ্ড কৰিম ওকে এতিয়া সোৱা আমি গুটে আমি এক্সপেন্ডিচাৰ লিখিলো ইনকাম লিখিলো হয়নে তাৰ পাছত আমি এই ইনকাম এণ্ড এক্সপেন্ডিচাৰ কৰা আমি কি এলো আমি তো প্ৰফিট এণ্ড লছ উলিয়াও হয় না আমি কি কৰো আমি সাৰপ্লাস বা ডেফিসিয়েন্সি যেতিয়া ইনকামটো বেছি হ'ব তেতিয়া আমি সাৰপ্লাস পাম ওকে তাক আমি সাৰপ্লাস বুলি কম তেতিয়া কি হ'ব ইনকাম is more than expenditure aru jetia expenditure to more hoy income otke tetia hobo deficiency hole always in the credit side deficiency ki hoy expenditure is more than income okay aru yar pasot kobole jam balance sheet etia tumaloke ki hikila receipt and payment hikila income and expenditure hikila account etia number last to asil balance sheetor kotha aru besike kobo nalage jehetu tumaloke agore pai aisa balance sheet to he eketae hoy othapi moi ebar koi disu yate kono dhonor debit ba credit na thake yate direct ki thake etu balance sheet etu thake liability side liabilities and etu assets bila ami likho aru yate amount ekhini eke hoy আৰু ব্যালেন্স শীটত আমাৰ কি হয় গুটে ওয়েলথ টু কিমান এসেটস আছে লাইবিলিটিজ গুটে এসেটস টু অর্গানাইজেশনৰ আমাৰ শো কৰা হয় ওকে এতিয়া সোৱা আমি জেনাৰেলি কোম্পানী বিলাকৰ ওনাৰ্স বুলি কলে কি বুঝো কোম্পানীৰ ওনাৰ্স বুলি কলে আমি যি কোনো প্ৰপাৰাইটৰ হক শেয়াৰ হোল্ডাৰ্স হক বা পাৰ্টনাৰ্স হক এবিলাকক বুঝো হয়নে কিন্তু
নন প্ৰফিট অৰ্গেনাইজেশ্যনৰ ওনাৰ বুলি ক'লে তোমালোকে কি বুজা নন প্ৰফিট অৰ্গেনাইজেশ্যন ওনাৰ জেনেৰেলি নাথাকে তাতে নন প্ৰফিট অৰ্গেনাইজেশ্যন বিলাকত মেম্বাৰ্ছ কিছুমান মেম্বাৰ্ছ থাকে মেম্বাৰ্ছ বিলাকে জয়েন হৈ পেলাই সেই অৰ্গেনাইজেশ্যনটো ধুনীয়াকৈ চলাই নিয়ে ওকে আৰু এই অৰ্গেনাইজেশ্যনটোৱে যেতিয়া ইহঁতে কিবা এটা ফিজ দিয়ে এনুৱেলি কিবা এটা ফিজ দি পেলাই কি কৰে গোটেই সোসাইটিৰ ওয়েলফেয়াৰৰ কাৰণে ধুনীয়াকৈ মানে কন্ট্ৰিবিউট কৰে গতিকে সেই ফিজটো কি কোৱা হয় জানা মেম্বাৰসকলে যোনটো ফিজ দি পেলাই ধুনীয়াকৈ চলাই লৈ যায় সেইটো কোৱা হয় সাবস্ক্ৰিপশ্যন এতিয়া কিছুমান বেসিক টাৰ্মছ আছে নন প্ৰফিট অৰ্গেনাইজেশ্যন সেইখিনি বুজিবলৈ ভালকৈ ট্ৰাই কৰিবা কাৰণ এইখিনি নুবুজিলে তোমালোকৰ প্ৰবলেমছ কৰোঁতে বহুতো প্ৰবলেম হৈ যাব পাৰে ওকে সো সাবস্ক্ৰিপশ্যন মানে কি সাবস্ক্ৰিপশ্যন মানে হৈছে amount contribution by the members to NPO. NPO to solabo karone annual contribution ha annual amount contribution ba annual contribution boli kole hobo etu bosori dia hoy সকলো মেম্বাৰছে পে কৰিব লাগে যাতে ধুনীয়াকৈ ৰান কৰি নিব পাৰে অৰ্গেনাইজেশ্যনটো ওকে তাৰপিছত চেৰিটি মানে জানা সকলোৱে এতিয়া আমি সাপোজ আমি মন্দিৰ এটাত গলে দান পাত্ৰ দিয়ে থাকে তাতে 10 টকা 20 টকা এনেকৈ দি দিয়া হয় না নহয় তো হেয়া হৈছে সৰু সুৰা যিখিনি আমি দান দিও সেইটো হৈছে চেৰিটি আৰু লাইফ মেম্বাৰশিপ ফিজ মানে কি এতিয়া সোৱা সাবস্ক্ৰিপশ্যন মানে হৈছে এনুৱেল কন্ট্ৰিবিউশ্যন ওকে যেতিয়া কিছুমান মানুহ এনেকুৱা থাকে যে এই মই বছৰত মানে বাৰে বাৰে দি থাকিবলৈ দিগদাৰ পাওঁ তো মই একেবাৰতে দি দিম হেনেকুৱাকেও কিছুমান মানুহ আছে হয়নে তো হেই যেতিয়া একেলগে লামসাম এমাউন্ট এটা পে কৰিব যিমানে নহক 1 লাখ 1.5 লাখ যিমানে নহক তেখেতে মানে মাহে মাহে বছৰ বছৰ দিবলৈ বেয়া পায় তো হেকাৰণে এবাৰতে পে কৰিব লামসাম এমাউন্ট এটা তো হেই যেতিয়া লামসাম এমাউন্টটো একেবাৰে পে কৰি দিয়ে হেতু কোৱা হয় লাইফ মেম্বাৰশিপ ফিজ ওকে গোটেই লাইফটোৰ কাৰণে তেখেতে এবাৰতে পে কৰি দিয়ে তাৰপাছত হৈছে এন্ট্ৰেন্স ফিজ মানে কি এন্ট্ৰেন্স ফিজ হৈছে এতিয়া সাপোজ আমি ধুনীয়াকৈ অৰ্গেনাইজেশ্যনটো কৰি আছো মোৰ লগত কেজন মানুহ আছে হয়নে এতিয়া মিস্টাৰ এক্স নামৰ মানুহ এজন আছে তেখেতে মোৰ কামটো দেখি আমাৰ কামটো দেখি খুব ভাল পাইছে তো তেখেতে ভাবিব পাৰে যে ময়ো জয়েন কৰিম ভাল লাগিব ময়ো এনেকুৱা কাম এটা কৰিব বিচাৰো ময়ো সোসাইটিৰ ওয়েলফেয়াৰৰ কাৰণে কাম কৰিব বিচাৰো তেতিয়া তেখেতে যদি জয়েন কৰিব বিচাৰে তেতিয়া আমি কি কম আপুনিটো সাবস্ক্ৰিপশ্যন দিবই লাগিব বা এনেকে সাবস্ক্ৰিপশ্যন নহলে বা লাইফ মেম্বাৰশিপ দিবই লাগিব কিন্তু তাৰ আগতে আপুনি এন্ট্ৰেন্স ফিজ এটা দিব লাগিব তো এন্ট্ৰি ফিজ এন্ট্ৰেন্স ফিজটো হৈছে এন্ট্ৰি ফিজ ওকে তাৰ পাছত ডোনেশ্যন এটা তোমালোকে ভাবিব পাৰা চেৰিটি মানে এটো ডোনেশ্যন কিন্তু নহয় চেৰিটি মানে হৈছে সৰু এমাউন্ট কিন্তু ডোনেশ্যন মানে হৈছে এটা বিগ এমাউন্ট এটা ডোনেশ্যন টু টাইপছৰ হয় জেনাৰেল ডোনেশ্যন এণ্ড স্পেশাল ডোনেশ্যন জেনাৰেল ডোনেশ্যন টু সাপোজ কোনোবা এজন আহিছে ডাঙৰ এমএলএ সেমলে আমাক আহি পেলাই কৈছে 10 লাখ টকা দিছো তোমালোকে ভালকে কাম কিবা এটা কৰিবা আৰু অৰ্গেনাইজেশ্যনটোৰ বিষয় হয়নে তোমালোকে যত খটুৱা খটাবা তো সেই 10 লাখ টকাটো আমাক কোনো স্পেসিফিক ইউজৰ কাৰণে নাই দিয়া হয়নে তো তেতিয়া হেতু হ'ব জেনাৰেল ইউজ আৰু স্পেশাল ডোনেশ্যনটো কেতিয়া হ'ব জানা যেতিয়া সাপোজ মানুহজনে ক'লে যে তোমালোকে লাইব্ৰেৰী সাপোজ এটা আমাৰ লাইব্ৰেৰী আছে হা ক্লাবত লাইব্ৰেৰীটো ভালকে বনোৱা লাইব্ৰেৰীটো আৰু অলপ আপগ্ৰেড কৰা তো অনলি the main purpose is to লাইব্ৰেৰীটো আমাক ভালকে বনোৱা তো হেইটো স্পেসিফিক এটা আমাক মেনশন কৰিছে যে this amount for the library only তো তেতিয়া হ'ব স্পেশাল ডোনেশ্যন ওকে তাৰপিছত পোস্টেজ মানে হৈছে আমাৰ এতিয়া অৰ্গেনাইজেশ্যন যিকোনো চিঠি পত্ৰ দিয়া বা এইবিলাক অলপ মেইনটেইন কৰা এইবিলাক অকমান খৰচ হৈ থাকে তো হেখিনি পোস্টেজ বুলি কয় তাৰপিছত হনৰেৰিয়াম মানে কি হৈছে অনাৰিয়াম মানে যে আমাৰ অৰ্গেনাইজেশ্যন কেতিয়াবা এনেকুৱা ইভেন্টস বিলাক আহি থাকে তেতিয়া আমি কি কৰো কিছুমান চিফ গেষ্ট মাতো চিফ গেষ্টক আমি কেতিয়াবা লেকচাৰ দিয়াৰ পিছত আমি কি কৰো আমি ধুনীয়াকৈ ফুলৰ গুলদস্তা এটা দিও সন্মানপূৰ্বকভাৱে গামোচা এখন দিও হয় নে নহয় নাইবা কেতিয়াবা এনেকুৱা হয় যে কিছুমানে তো এনেই আহি পেলাই লেকচাৰ নিদিব তেখেতক কিবা এটা এমাউন্ট আমি পে কৰিব লাগিব হয়নে তো সেই খৰচখিনি হ'ব অনাৰেৰিয়াম যোনটো আমি তেখেতক সন্মানপূৰ্বকভাৱে আমি দিবৰ কাৰণে যিখিনি আমাৰ খৰচ হয় সেইখিনি অনাৰেৰিয়াম ওকে তাৰপিছত লিগেসি মানে কি লিগেসি মানে সাপোজ আমাৰ মিস্টাৰ এক্স আমাৰ কি আছিল আমাৰ অৰ্গেনাইজেশ্যনৰ মেম্বাৰ আছিল সাপোজ মিস্টাৰ এক্স ঢুকাই গ'ল তো তেখেতৰ নামৰ সম্পত্তিখিনি কি কৰিলে
অৰ্গেনাইজেশ্যনৰ নামত দি দিলে তো হেতু এটা আমাৰ কাৰণে ফান হল নে নাই ফান আহিল তো হেতুক আমি লিগেসি বুলি কম ওকে তো বেসিক টাৰ্মছখিনি তোমালোকে খুব ভালকে চাবা এইখিনি ভালকে বুজি নাপালে পাছত তোমালোকৰ খুব প্ৰবলেম হ'ব যেতিয়া আমি প্ৰবলেমছবোৰ কৰিবলৈ যাম একাউণ্টছবোৰ আমি প্ৰেক্টিক্যালি বনাবলৈ যাম সো আৰু ইয়াৰ মাজতো কিছুমান মানে মই আজি পঢ়াবলৈ মানে নোৱাৰিব পাৰো তো নেক্সট যেতিয়া আমি প্ৰবলেম কৰিম তাৰ মাজে মাজে মই ধুনিয়াকে হেবোৰ টাৰ্মছু ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো চাই যদি ভাল লাগিলে লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ